চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। মাদানীক গ্ৰেপ্তাৰৰ কথা ক'বলৈ ক'ত সাহস পালে? ভাৰতৰ যি স্থানতে ইচ্ছা তাতেই যাব পাৰে মাদানী। মাদানী অসমলৈ অহাক লৈ লুৰিণজ্যোতি গগৈ জ্বলিব লগা কি আছে? এনেদৰে মন্তব্য কৰিছে এতিয়া AIUDFৰ তৰফৰ পৰা। AIUDF দল এতিয়া গৰজি উঠিছে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে। লুৰিণজ্যোতি গগৈয়ে মাদানী অসমলৈ অহা সন্দৰ্ভত মন্তব্য কৰিছিল আৰু মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছিল যে মাদানীয়ে অসমত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে, যাৰ বাবে মাদানীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মাদানীক গ্ৰেপ্তাৰৰ কথা কোৱাৰ পাছতে এতিয়া AIUDFে মাদানীক সমৰ্থন কৰি লুৰিণজ্যোতি গগৈক চূড়ান্তভাৱে কটাক্ষ কৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো। মাদানীক গ্ৰেপ্তাৰৰ কথা ক'বলৈ ক'ত সাহস পালে? ভাৰতৰ যি স্থানতে ইচ্ছা তাতে যাব পাৰে মাদানী। মাদানী অসমলৈ অহাক লৈ লুৰিণজ্যোতি জ্বলিব লগা কি আছে? মাদানীক আটক কৰাৰ দাবী জনাবলৈ লুৰিণজ্যোতি গগৈ কোন হয়? এনেদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ৰকিবুল হুছেইন, গৌৰৱ গগৈয়ে লুৰিণজ্যোতিক বলিৰ পথা সজাইছে। জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মেহমুদ মাদানীক আটক কৰাৰ দাবী তুলিছিল লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈক এবাৰ উভতি ধৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। এবাৰ দেখিবলৈ পোৱা গৈছে মাদানীৰ পক্ষত থিয় হৈছে AIUDFৰ বিধায়ক আৰু AIUDFৰ বিধায়ক ৰফিকুল ইছলামে বৃহৎ মন্তব্য কৰিছে। মাদানী আজিৰ দিনটোত অসমলৈ অহাৰ পাছতেই উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। আৰু দেখিবলৈ পোৱা গৈছিল কিদৰে আচলতে মাদানীক উদ্দেশ্য কৰি মন্তব্য প্ৰকাশ কৰিছিল লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছিল যে মাদানীয়ে অসমত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে, সেয়েহে মাদানীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে, আটক কৰিব লাগে। আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এনেদৰে এতিয়া জাঙুৰ খাই উঠিছে AIUDFৰ বিধায়ক। মাদানীক গ্ৰেপ্তাৰৰ কথা ক'বলৈ কোন লুৰিণজ্যোতি গগৈ? লুৰিণজ্যোতি গগৈয়ে কিয় এনেদৰে মাদানীক উদ্দেশ্যি কথা ক'ব বুলি কটাক্ষ কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে? এইবোৰ গ্ৰাফিক্স প্লেটৰ সহায়ত পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো সেই খবৰ। মাদানীক গ্ৰেপ্তাৰৰ কথা ক'বলৈ ক'ত সাহস পালে? ভাৰতৰ যি স্থানতে ইচ্ছা তাতেই যাব পাৰে মাদানী। মাদানী অসমলৈ অহাক লৈ লুৰিণজ্যোতিৰ জ্বলিব লগা কি আছে? মাদানীক আটক কৰাৰ দাবী জনাবলৈ লুৰিণজ্যোতি গগৈ কোন হয়? ৰকিবুল হুছেইন, গৌৰৱ গগৈয়ে লুৰিণজ্যোতিক বলিৰ পথা সজাইছে। জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মেহমুদ মাদানীক আটক কৰাৰ দাবী তুলিছিল লুৰিণজ্যোতি গগৈয়ে। আৰু লুৰিণজ্যোতি গগৈৰ সেই দাবীৰ পাছতে এতিয়া উভতি ধৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। দেখিবলৈ পোৱা গৈছিল জমিয়ত উলেমা-ই-হিন্দৰ 7জনীয়া এটা দলে অসম ভ্ৰমণ কৰিছিল আৰু তাৰ পাছতেই সংবাদ মেলৰ আহ্বান কৰা হৈছিল। সংবাদ মেলত কেৱল বিতৰ্কিত মন্তব্য কৰিছিল জমিয়ত উলেমা-ই-হিন্দৰ তৰফৰ পৰা। আৰু তাৰ পাছতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছিল জাতীয় দল সংগঠনৰ সমান্তৰালভাৱে একাংশ নেতা কৰ্মী জাঙুৰ খাই উঠিছিল জমিয়ত উলেমা-ই-হিন্দৰ বিৰুদ্ধে, মাদানীৰ বিৰুদ্ধে। আৰু লুৰিণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰিছিল যে অসমত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা মাদানীক অতি শীঘ্ৰেই আটক কৰিব লাগে। আৰু লুৰিণজ্যোতি গগৈৰ সেই মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে জাঙুৰ খাই উঠিছে এতিয়া AIUDFৰ বিধায়ক। AIUDFৰ বিধায়ক ৰফিকুল ইছলামে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ মন্তব্য কৰিছে মাদানীৰ বিৰুদ্ধে কথা ক'বলৈ লুৰিণজ্যোতি কোন নহয়। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে লুৰিণজ্যোতি গগৈক ব্যৱহাৰ কৰি আছে বুলিও মন্তব্য প্ৰকাশ কৰিছে AIUDFৰ বিধায়কগৰাকীয়ে। এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মানুহক অত্যাচাৰ কৰিব মুখ্যমন্ত্ৰীয়ে, অত্যাচাৰিত ব্যক্তিৰ ওচৰত যদি মাহমুদ মাদানী আহি থিয় হয়, লুৰিণজ্যোতি গগৈৰ জ্বলিবলগীয়া কি আছে? লুৰিণজ্যোতি বেয়া পাবলগীয়া কি আছে? লুৰিণজ্যোতি কোন হয় মাহমুদ মাদানী চাহাবক থ্ৰেট কৰিবলগীয়া যে তেখেত অসমত আহিছে, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক জেলত সোমাই দিব লাগে, এই ধৰণৰ কথা। আৰু লুৰিণজ্যোতি কাৰ লগত আছে? ৰকিবুল হুছেইনৰ লগত আছে। লুৰিণজ্যোতি গৌৰৱ গগৈৰ লগত আছে। লুৰিণজ্যোতিক পাখাৰ তলত লৈ এইসকলে পলিটিক্স কৰি আছে। তাৰমানে আমি বুজিছোঁ এই কথাটো, কংগ্ৰেছে এই কথাটো স্পষ্ট কৰক যে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন হ'ব, অসমৰ সংখ্যালঘুক
নিৰ্যাতন কৰিব সংখ্যালঘু হল বুলি সেইসকলৰ ওচৰত সৰ্বভাৰতীয় পৰ্যায়ৰ হওক বা ৰাজ্যিকৰ কোনো ব্যক্তি তেখেতসকলৰ ওচৰত যাব নোৱাৰিব নেকি? আপোনালোকে মাৰিব, কাটিব, শেষ কৰিব, তাৰ পিছতো এইসকলৰ কাৰণে যদি কোনোবা আইনী যুঁজ দিয়ে, সেইসকলৰ খবৰ ল'বলৈ কোনোবা আহে, সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে বুলি এনেকুৱা ধৰণৰ দাবী উত্থাপন কৰা। আৰু এইজন লুৰিণজ্যোতি গগৈয়ে যেতিয়া NRCৰ কাম চলি আছিল, লুৰিণজ্যোতি গগৈ যি সকলক প্ৰতিনিধিত্ব কৰিছিল সেইসকলে লাখ লাখ মানুহৰ নামত অবজেকশ্যন কৰিছিল ঘৰত বহি। আৰু যেতিয়া সেই অবজেকশ্যন কৰা মানুহখিনিক যিসকলৰ নামত অবজেকশ্যন কৰিছিল NRCৰ সময়ত, তেখেতসকলে হিয়াৰিঙত গৈছিল, অবজেক্টৰসকল অহা নাছিল। 2 নম্বৰী অবজেকশ্যন কৰি সংখ্যালঘুক হাৰাশাস্তি কৰিছিল। তাৰ অন্যতম আছিল লুৰিণজ্যোতি গগৈ। ঠিক আছে, সেইবিলাক দিন গ'ল, মানুহৰ পাহৰি যোৱা নাই। আজি আকৌ আশুডিবি হওক, উৰিয়ামঘাট হওক, হাছিলা বিল হওক, বিলাচীপাৰা হওক, এই উচ্ছেদিত সংখ্যালঘু নিপীড়িত মানুহৰ খবৰ ল'বলৈ কোনোবা আহিব নোৱাৰিব, বা আহিলে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। তো বৰ মানে লজ্জাজনক মন্তব্য বুলি মই এইটোক অভিহিত কৰিছোঁ। আৰু মই লুৰিণজ্যোতি গগৈক কৈছোঁ, কথা বাৰ্তা কোৱাত অলপ চিন্তা চৰ্চা কৰি ক'ব। আপুনি আপোনাৰ কাম কৰি যাওক, আপোনাৰ সংগঠনৰ কাম আপুনি কৰক, আমি বাধা দিব জনাই। মই জমিয়তৰ এজন কৰ্মী, মই মোৰ জমিয়তক আপুনি মোৰ জমিয়তৰ মুৰব্বী কেনেকৈ ক'বলৈ আপুনি ক'ত সাহস পালে? কোনে আপোনাক এই অধিকাৰ দিলে? আৰু এজন ভাৰতীয় নাগৰিক, এজন ভাৰতৰ এটা শক্তিশালী সংগঠনৰ মুৰব্বী, ভাৰতবৰ্ষৰ চুকে কোনে যি ঠাইত তেখেতে সংবিধান প্ৰদত্ত অধিকাৰ লৈ যাব পাৰে, যোৱাৰ অধিকাৰ আছে। আপুনি কোনহে বাধা দিবলৈ? আপুনি কোনহে গ্ৰেপ্তাৰ কৰিবলৈ? তো অসমৰ মানুহক অত্যাচাৰ কৰিব মুখ্যমন্ত্ৰীয়ে। অত্যাচাৰিত ব্যক্তিৰ ওচৰত যদি মাহমুদ মাদানী আহি থিয় হয়, লুৰিণজ্যোতি গগৈৰ জ্বলিবলগীয়া কি আছে? লুৰিণজ্যোতি বেয়া পাবলগীয়া কি আছে? লুৰিণজ্যোতি কোন হয় মাহমুদ মাদানী চাহাবক থ্ৰেট কৰিবলগীয়া যে তেখেত অসমত আহিছে, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক জেলত সোমাই দিব লাগে, এই ধৰণৰ কথা। আৰু লুৰিণজ্যোতি কাৰ লগত আছে? ৰকিবুল হুছেইনৰ লগত আছে। লুৰিণজ্যোতি গৌৰৱ গগৈৰ লগত আছে। লুৰিণজ্যোতিক পাখাৰ তলত লৈ এইসকলে পলিটিক্স কৰি আছে। তাৰমানে আমি বুজিছোঁ এই কথাটো, কংগ্ৰেছে এই কথাটো স্পষ্ট কৰক যে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন হ'ব, অসমৰ সংখ্যালঘুক নিৰ্যাতন কৰিব, সংখ্যালঘু হল বুলি সেইসকলৰ ওচৰত সৰ্বভাৰতীয় পৰ্যায়ৰ হওক বা ৰাজ্যিকৰ কোনো ব্যক্তি তেখেতসকলৰ ওচৰত যাব নোৱাৰিব নেকি? আপোনালোকে মাৰিব, কাটিব, শেষ কৰিব, তাৰ পিছতো এইসকলৰ কাৰণে যদি কোনোবা আইনী যুঁজ দিয়ে, সেইসকলৰ খবৰ ল'বলৈ কোনোবা আহে, সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে বুলি এনেকুৱা ধৰণৰ দাবী উত্থাপন কৰা। আৰু এইজন লুৰিণজ্যোতি গগৈয়ে যেতিয়া NRCৰ কাম চলি আছিল, লুৰিণজ্যোতি গগৈ যি সকলক প্ৰতিনিধিত্ব কৰিছিল সেইসকলে লাখ লাখ মানুহৰ নামত অবজেকশ্যন কৰিছিল ঘৰত বহি। আৰু যেতিয়া সেই অবজেকশ্যন কৰা মানুহখিনিক যিসকলৰ নামত অবজেকশ্যন কৰিছিল NRCৰ সময়ত, তেখেতসকলে হিয়াৰিঙত গৈছিল, অবজেক্টৰসকল অহা নাছিল। 2 নম্বৰী অবজেকশ্যন কৰি সংখ্যালঘুক হাৰাশাস্তি কৰিছিল। তাৰ অন্যতম আছিল লুৰিণজ্যোতি গগৈ। ঠিক আছে, সেইবিলাক দিন গ'ল, মানুহৰ পাহৰি যোৱা নাই। আজি আকৌ আশুডিবি হওক, উৰিয়ামঘাট হওক, হাছিলা বিল হওক, বিলাচীপাৰা হওক, এই উচ্ছেদিত সংখ্যালঘু নিপীড়িত মানুহৰ খবৰ ল'বলৈ কোনোবা আহিব নোৱাৰিব, বা আহিলে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। তো বৰ মানে লজ্জাজনক মন্তব্য বুলি মই এইটোক অভিহিত কৰিছোঁ। আৰু মই লুৰিণজ্যোতি গগৈক কৈছোঁ, কথা বাৰ্তা কোৱাত অলপ চিন্তা চৰ্চা কৰি ক'ব। আপুনি আপোনাৰ কাম কৰি যাওক, আপোনাৰ সংগঠনৰ কাম আপুনি কৰক, আমি বাধা দিব জনাই। মই জমিয়তৰ এজন কৰ্মী, মই মোৰ জমিয়তক আপুনি মোৰ জমিয়তৰ মুৰব্বী কেনেকৈ ক'বলৈ আপুনি ক'ত সাহস পালে? কোনে আপোনাক এই অধিকাৰ দিলে? আৰু এজন ভাৰতীয়